আদায় দিয়ক আদায় দিয়ক বন্ধ করো বন্ধ করো বন্ধ করো বন্ধ করো বন্ধ করো বন্ধ করো জিন্দাবাদ 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 আদায় দিয়ক আদায় দিয়ক আদায় দিয়ক বন্ধ করো বন্ধ করো বন্ধ করো বন্ধ করো বন্ধ করো বন্ধ করো দাদাগিরি বন্ধ করো ধৰা বিলবিলাক যিবিলাক আছে অতি সোনকালে এইবিলাক পে'মেণ্ট কৰিব লাগে, নহ'লে আমাৰ ঠিকাদাৰ আৰু ছুইচাইড কৰিব কিবা কৰিব কেনেকৈ চলিব। সংসাৰৰ অৱস্থা বেয়া হৈ গৈছে। যেতিয়া গভৰ্ণমেণ্ট নিদিয়ে বিলবিলাক তা আমি কি কৰিম? এইটো গভৰ্ণমেণ্টক সেইটো মুখ্যমন্ত্ৰীক আমি হাত জোৰাই কৈ আছোঁ যে আমাৰ হাজিৰা বিলবিলাক সোনকালে মুকলাই দিব লাগে। আৰু এই নতুন থাৰ্ড পাৰ্টি আহিছে, নতুন SOP দিয়ে, কামবিলাক হৈ যোৱাৰ পিছতো এইবিলাকৰ কাম বেলেগ কাম কৰিব কয়, এনেকুৱা এইবিলাক যিবিলাক কাম আমি কৰিব নোৱাৰোঁ। তো আমাৰ এইবিলাক প্ৰব্লেম হৈ আছে আৰু টোটাল কাম এইবিলাক ষ্টপ কৰি দিয়াৰ কাৰণে কি হৈছে, আমাৰ কামবিলাক বেয়া হৈ আছে। যিবিলাক কৰিছোঁ যিবিলাক আমি এতিয়া কমপ্লিট দিয়া নাই সেইবিলাকতো আমি পানী দিব পৰা নাই। এইবিলাকে এই এনেকুৱা অৱস্থা হৈ আছে। তো এইবিলাক কি হয়, পাইপবিলাক বেয়া হৈ আছে, কিবা কিবি হৈ আছে। তো আমাৰ এইবিলাক আমাৰ পইচাও লাগি আছে, গভৰ্ণমেণ্টে এক পইচাও দিয়া নাই। সেইকাৰণে কৈছোঁ আৰু অধুৰা কামবিলাকত যদি পে'মেণ্ট কৰে আৰু নহ'লে কামবিলাক কৰিব দিব লাগে, নহ'লে আমাক যেনেকুৱা অৱস্থা আছে এইটো কৰিব লাগে। আৰু থাৰ্ড পাৰ্টিক কমচে কম এইবিলাক কৈ দিব লাগে যে নতুন নতুন SOP দিব নালাগে, যিটো আছিল সেইটো চাই লওক, কামটো আমাৰ অসুবিধা নাই, সেইটোৱে কথা।